নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল অৰূপছ ব্লগলৈ। এই ভিডিঅ'টিত আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা অতি গুৰুত্বপূৰ্ণ খবৰ। আইগত কৰ্ময়োগী সম্পৰ্কীয় এটা অতি গুৰুত্বপূৰ্ণ খবৰ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছোঁ। গতিকে আশা কৰিছোঁ ভিডিঅ'টি আপোনালোকক কোনো স্কিপ নকৰাকৈ শেষলৈকে সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টি চাই ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব। ছাৰ বাইদেউসকল, আইগত কৰ্ময়োগী পৰ্টেলত প্ৰতিজন কৰ্মচাৰীয়ে ৰেজিষ্ট্ৰেশ্যন আৰু অতি কমেও 2টা বা 3টা কোৰ্চ কমপ্লিট কৰাটো মেণ্ডেটৰী অৰ্থাৎ বাধ্যতামূলক কৰা হৈছে। আইগত কৰ্ময়োগী পৰ্টেলত কৰ্মচাৰীসকলৰ দ্বাৰা কোনো জিলাত 2টা কোৰ্চ, আনহাতে আন কিছুমান জিলাত অতি কমেও কৰ্মচাৰীসকলৰ দ্বাৰা আইগত কৰ্ময়োগী পৰ্টেলত 3টা কোৰ্চ কমপ্লিট কৰাটো বাধ্যতামূলক কৰা হৈছে আৰু এই সম্পৰ্কে ইতিমধ্যে বিভাগৰ ফালৰ পৰা নিৰ্দেশনা পত্ৰ প্ৰকাশ কৰা হৈছে। অসম চৰকাৰৰ অধীনৰ প্ৰতিগৰাকী কৰ্মচাৰীয়ে এপ্ৰিল মাহৰ ভিতৰত আইগত পৰ্টেলত 2টা অথবা 3টা কোৰ্চ কমপ্লিট কৰিব লাগিব আৰু যিসকল কৰ্মচাৰীয়ে বৰ্তমানলৈকে এই পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰি এই কোৰ্চ কমপ্লিট কৰিব লাগিব। এই সম্পৰ্কে ইতিমধ্যে শ্ৰীভূমি জিলাৰ অফিচ অফ দ্য ইন্সপেক্টৰ অফ স্কুলছ কাম ডিষ্ট্ৰিক্ট এলিমেণ্টেৰী এডুকেশ্যন অফিচাৰৰ ফালৰ পৰা এখন অতি গুৰুত্বপূৰ্ণ নিৰ্দেশনা পত্ৰ প্ৰকাশ কৰা হৈছে আৰু এই নিৰ্দেশনা পত্ৰখন ইয়াতে স্ক্ৰীণত মই আপোনালোকক দেখুৱাই দিছোঁ। এই নিৰ্দেশনা পত্ৰখন শ্ৰীভূমি জিলাৰ ডেপুটি ইন্সপেক্টৰ অফ স্কুলছ আৰু লগতে শ্ৰীভূমি জিলাৰ প্ৰতিটো এডুকেশ্যন ব্লকৰ ব্লক এলিমেণ্টেৰী এডুকেশ্যন অফিচাৰসকললৈ প্ৰেৰণ কৰা হৈছে আৰু এই নিৰ্দেশনা পত্ৰখনত 2026 চনৰ এপ্ৰিল মাহৰ দৰমহাৰ বিল প্ৰচেছিং কৰাৰ পূৰ্বে প্ৰতিগৰাকী কৰ্মচাৰীয়ে আইগত কৰ্ময়োগী পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন আৰু লগতে অতি কমেও 3টা কোৰ্চ কমপ্লিট কৰাৰ কথা মেণ্ডেটৰী বুলি ইয়াতে ঘোষণা কৰা হৈছে। যদিও এই নিৰ্দেশনা পত্ৰ কেৱল মাত্ৰ শ্ৰীভূমি জিলাৰ, কিন্তু অসমৰ জিলাই জিলাই সকলো চৰকাৰী কৰ্মচাৰীকে এপ্ৰিল 2026ৰ ভিতৰত আইগত কৰ্ময়োগী পৰ্টেলত অতি কমেও 2টা অথবা 3টা কোৰ্চ কমপ্লিট কৰাৰ কথা বাধ্যতামূলক বুলি ইতিমধ্যে নিৰ্দেশনা পত্ৰ প্ৰকাশ কৰা হৈছে। এনে নিৰ্দেশনাসমূহ লাভ কৰাৰ পিছত আমি প্ৰত্যেকে নিশ্চিত হ'ব পাৰোঁ যে অসম চৰকাৰৰ অধীনৰ প্ৰতিজন ৰাজ্যিক কৰ্মচাৰীয়ে আইগত কৰ্ময়োগী পৰ্টেলত এপ্ৰিল মাহৰ ভিতৰত ৰেজিষ্ট্ৰেশ্যন আৰু লগতে অতি কমেও 2টা অথবা 3টা কোৰ্চ কমপ্লিট কৰিব লাগিব। তো ছাৰ বাইদেউসকল, নিশ্চিত ৰূপত এটা অতি গুৰুত্বপূৰ্ণ খবৰ আৰু আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে মই আপোনালোকৰ মাজলৈ এই গুৰুত্বপূৰ্ণ খবৰটোৱে লৈ আহিলোঁ। তো আজিৰ ভিডিঅ'টিত এইখিনিয়ে। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে এই ভিডিঅ'টি আপোনালোকৰ বন্ধুবৰ্গ তথা সহকৰ্মীসকলৰ লগত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।